কিছু প্ৰশ্ন সন্মুখত আহিছে। যেতিয়াৰ পৰা টাটা এয়াৰ ইণ্ডিয়া টেক অভাৰ কৰিছিল তেতিয়াৰ পৰা বহুতো অভিযোগ সন্মুখত আহিছে। আমি তাৰো আলোচনা কৰিম। আমি এইটোও আলোচনা কৰিম যে এয়াৰ ইণ্ডিয়াৰ বিমানবোৰত কিয় ইমানবোৰ সমস্যা প্ৰায়ে দেখা গৈছে। কিন্তু প্ৰথমে এটা এটা কৰি আপোনাৰ সন্মুখত সেই ছবিখন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে মই এই ছবিখন সৃষ্টি কৰিছোঁ, য'ত আমি দেখুৱাইছোঁ সেই দুজন পাইলটক কি দৃশ্য আছিল দুৰ্ঘটনাৰ ঠিক আগমুহূৰ্তত। এই সন্দৰ্ভত কি কি তথ্য পোৱা গৈছে আপোনাৰ স্ক্ৰীণত। কমাণ্ডাৰ সুমিত সাবাৰৱাল আছিল মেইন পাইলট, যাৰ ৮,২০০ ঘণ্টা বিমান উৰোৱাৰ অভিজ্ঞতা আছিল। কো পাইলট ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুন্দৰৰ আছিল ১১ ঘণ্টাৰ অভিজ্ঞতা। ১:৩৯ আহমেদাবাদৰ ৰানৱে 23ৰ পৰা উৰণ আৰম্ভ কৰা পাইলটে ইমাৰ্জেঞ্চি মেডেৰ ঘোষণা কৰিছিল। ATC-লৈ বাৰ্তা গৈছিল, কিন্তু পুনৰ পাইলটৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল। এই বিমানখনত গুজৰাটৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল, আৰু আপুনি চাব পাৰে এইটো তেওঁৰ বৰ্ডিং পাছ আছিল। যেতিয়া দুৰ্ঘটনাটো ঘটে এয়াৰ ইণ্ডিয়া তেওঁলোকৰ ফালৰ পৰা হেল্পলাইন আৰম্ভ কৰে, আৰু আপুনি চাব পাৰে এইটো হৈছে সেই হেল্পলাইন যিটো তেওঁলোকে প্ৰকাশ কৰিছে 1880056914।